ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ অনিয়মীয়া পাঠ্যপুথি যোগানৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদত উত্তাল ডিব্ৰুগড়ৰ আকাশ বঁটা শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আছু নেতৃত্বই দৃশ্য দেখুৱাইছে ডিব্ৰুগড়ৰ পৰা অনিয়মীয়া পাঠ্যপুথি যোগানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদত উত্তাল হৈ পৰিছে ডিব্ৰুগড়ৰ আকাশ বঁটা আমি পোনপটীয়াকৈ আপোনালোকক প্ৰতিবাদস্থলীলৈ লৈ যাব বিচাৰিছো দেৱজিৎ চুটিয়া আছে দেৱজিৎ চুটিয়া যিহেতু দেখা পোৱা গৈছে ৰাজ্য চৰকাৰে আসলতে শিক্ষা বিভাগৰ ঢাকঢোল বজাই থাকে উন্নয়নৰ ঢাকঢোল বজাই থাকে কিন্তু সেই সময়তে শিক্ষা বিভাগটোতো কৰিবলগীয়া ঢেৰ কাম আছে নিশ্চয়কৈ কি ক'ব হয় ইতিমধ্যে চক এটা অভিযোগ প্ৰতি বছৰে আহি আছে যে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলক সময়মতে আছে পাঠ্যপুথি যোগান দিব নোৱাৰে প্ৰতি বছৰে এইটো অভিযোগ উত্থাপন হৈ আহিছে আৰু চলিত বৰ্ষটো এতিয়া চক শিক্ষাবৰ্ষ আৰম্ভ হোৱা প্ৰায় দুটা মাহ অতিক্ৰম কৰি গ'ল কিন্তু এতিয়ালৈকে কিন্তু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি পাঠ্যপুথি সেই পাঠ্যপুথি চৰকাৰে যোগান ধৰিব পৰা নাই যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অসুবিধা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আজি আছুৱে পাঠ্যপুথি যোগান দিবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে তেওঁলোকে আহি ৰাজপথত ওলাবলগীয়া হৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথি অবিহনে তেওঁলোকে যি অসুবিধাৰ সন্মুখীন হৈছে সেয়াৰ আচলতে সমাধান কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি দেখা পোৱা গৈছে জিলাৰ সদৰে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাই ইয়াৰ যি বিদ্যালয়সমূহৰ যি পৰিদৰ্শকৰ কাৰ্যালয় আছে সেই বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি তেওঁলোকে অনিয়মীয়া পাঠ্যপুথি যোগানৰ প্ৰতিবাদত আৰু অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিছে ইয়াত কৰ্মকৰ্তাসকল আছে মই তেওঁলোকৰ প্ৰতি বছৰে পাঠ্যপুথি যোগান ধৰিবৰ কাৰণে আছুৱে ৰাজপথত আহি চিঞৰ বাখৰ কৰিবলগীয়া এইবাৰো তাৰ ব্যতিক্ৰম আচলতে চাওক আপোনালোকে এটা কথা লক্ষ্য কৰিব চৰকাৰখনৰ ওপৰত আমি এটা যদি চাবলৈ যাওঁ এই ছাত্ৰ ছাত্ৰীসকলে আচলতে যদি পাঠ্যপুথি নাপায়ো তেতিয়া কিন্তু চৰকাৰৰ ভোটৰ লগত কোনো অংক নাই কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি হওক বা বিভিন্ন আঁচনিসমূহৰ ধনসমূহ নিৰ্বাচনৰ আগে আগে সকলোৰে একাউণ্টত যেনেকৈ জমা দিয়ে কিন্তু ছাত্ৰ ছাত্ৰীসকলক কিতাপ ফলিসমূহৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব নিদিয়ে তেওঁলোকৰ মুনাফা নাই ৰাজনৈতিক মুনাফাও নাই তেওঁলোকৰ ব্যক্তিগত মুনাফাও নাই কিন্তু এই যে বিনামূলীয়া ছাত্ৰ ছাত্ৰীসকলক দি পেলাই কি লাভ হ'ব কাৰণ তেওঁলোকৰ ব্যক্তিগত যি বৃহৎ শিক্ষানুষ্ঠান আছে তাৰ ছাত্ৰ ছাত্ৰীসকলেতো সকলোখিনি সুবিধা পাই আছে দুখীয়া ঘৰৰ যি ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্ম তেওঁলোকৰ কিন্তু ভৱিষ্যত অন্ধকাৰলৈ ঠেলিছে আৰু এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰি আছে শিক্ষামন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যেনেকৈ মাহৰ আমুকটো দিনত বুলি কোৱাৰ লগে লগে অৰুণোদয় ধন সোমায় তেনেকৈ কিয় ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া তেনেকুৱা পাঠ্যপুথি দিব তাৰমানে শিক্ষা কৰিব যেনে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁলোকৰ কোনো দায়িত্ব নাই সেই কথা তেওঁলোকে প্ৰতিবাদ প্ৰতিফলন কৰে সেইকাৰণে ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি আন্দোলন কৰিব লগা হয় অকল পাঠ্যপুথি দিবৰ কাৰণে সতীৰ্থই কৈছে যে মাহৰ এটা নিৰ্দিষ্ট দিনত অৰুণোদয় সোমায় কিন্তু নিৰ্দিষ্ট সময়ত ছাত্ৰ ছাত্ৰীসকলে কিতাপ হয় চৰকাৰখনে কেৱল বৰ্তমান সময়ত হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে কাম কাজ কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা আমাৰ পৰিলক্ষিত হৈছে যিহেতু অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম আছে এই নিগমত এটা অনভিজ্ঞ ঠিকা প্ৰতিষ্ঠানক ঠিকা আবণ্টন দিয়াৰ কাৰণে আজিলৈকে পাঠ্যপুথি প্ৰস্তুত কৰিবৰ কাৰণে নোৱাৰিলে যাৰ ফলত নতুন শিক্ষাবৰ্ষৰ দুমাহ উকলি যোৱাৰ পাছতো কিন্তু আজিলৈকে ছাত্ৰ ছাত্ৰীসকলৰ হাতত পাঠ্যপুথি আহি নাপালেহি যিহেতু ৰণোজ পেগু ডাঙৰীয়া আমি কোৱা বিভিন্ন সময়ত আমি কোৱা শুনিবলৈ পাইছোঁ যে দেখিবলৈ পাইছোঁ যে নতুন শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত অসম প্ৰথম বুলি তেখেতে ফিতাহী মাৰা দেখিবলৈ পাইছোঁ গতিকে এই ফিতাহী মৰা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি পদত্যাগ কৰিবলৈ কাৰণে দাবী জনাইছোঁ যিহেতু দুমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলৰ হাতত পাঠ্যপুথি আহি পোৱা নাই বহু বিদ্যালয়ৰ এজনীয়া শিক্ষকে পাঠদান কৰি থাকিবলগীয়া হৈছে গতিকে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলি থকা আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ গতিকে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতৰ ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰক নহ'লে অন্যথা কিন্তু ছাত্ৰ সন্থাই ক্ষন্ত নাথাকিব নিশ্চয় আচলতে চক মানে নিশ্চয় ক'ব লাগিব এইদৰে আচলতে কিতাপ বিচাৰি আচলতে ছাত্ৰ সন্থাই আচলতে এনেদৰে প্ৰতিবাদ কৰিবলগীয়া যিটো বিষয় সেইটো বিষয়টো সঁচাকৈ এটা হয় দেৱজিৎ চুটিয়া আপোনাক ধন্যবাদ জনাইছোঁ প্ৰতিবাদস্থলীৰ পৰা কিছু দৃশ্য দেখুৱাৰ বাবে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে যে অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত ঢাকঢোল বজাব পাৰে হিতাধিকাৰী সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে কিন্তু ভৱিষ্যত নৱপ্ৰজন্মৰ লগত কিয় খেলা কৰিছে বা ছাত্ৰ ছাত্ৰীসকলৰ লগত কিয় ধেমালি কৰিছে খেলা কৰিছে তাকো লৈ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পদত্যাগৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে